দামোদৰদেৱৰ তিথি উদযাপন কেনেকুৱা লাগিছে কি ক'ব? হয়, আজি আমি খুব আনন্দিত আৰু গৌৰৱান্বিত, কাৰণ মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ 426তম তিৰুভাৱ তিথি আৰু কৈৱৰ্ততলা শ্ৰী শ্ৰী দামোদৰদেৱ নামঘৰৰ প্ৰাক শতবৰ্ষ অনুষ্ঠান আমি যোৱা 8 তাৰিখৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে আজিলৈ আমি কৰিছোঁ। আৰু আজি আমি অন্তিমটো দিনৰ কাৰ্যসূচী আছিলে আমাৰ বহু বছৰৰ এটা সপোন, হেঁপাহ আমি মনতে পুহি ৰাখিছিলোঁ যে আমি মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ ওপৰত মানে তেখেতৰ জীৱন দৰ্শনৰ ওপৰত সকলোৱে জনাৰ এটা প্ৰয়াস কৰাৰ এটা আমি হেঁপাহ কৰিছিলোঁ, যাতে তেখেতৰ বিষয়ে সকলো মানুহে জানে। তাৰ কাৰণে আমি এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰাৰ খুব এটা হেঁপাহ আছিলে, খুব এটা আপোনাৰ সপোন আছিলে। আৰু সেই সপোনটো আজি আমাৰ সাৰ্থক হ'ল। আজি আমি স্মৃতি গ্ৰন্থখন উন্মোচন কৰিলোঁ শ্ৰী গুৰু দামোদৰ নামেৰে। আৰু এই স্মৃতি গ্ৰন্থখনৰ সকলো কথা মহাপুৰুষ দামোদৰদেৱৰ বিষয়ে এই নতুন আমাৰ প্ৰজন্ম সকলে জানিব। তেখেতসকলে ভৱিষ্যত তেখেতসকলে এইবিলাক কথা গম পাব। তাৰ কাৰণে আমি এই স্মৃতি গ্ৰন্থখন আজি উন্মোচন কৰি আমি সকলোৰে ওচৰত আমি অৰ্পণ কৰিলোঁ। আৰু সেইটোৰ কাৰণে আমি হাজো কৈৱৰ্তৰ ৰাইজঘৰৰ হৈ আমি সমগ্ৰ চুবুৰীবাসী আমি গৌৰৱান্বিত আৰু আনন্দিত। আচলতে ভৱিষ্যতৰ দলিল হিচাপে থাকি গ'ল। এইটো এটা আমাৰ এটা সম্পত্তি হিচাপে থাকি গ'ল, যাতে আমাৰ ভৱিষ্যত প্ৰজন্মই যাতে এই সম্পত্তিৰ ওপৰত নিৰ্ভৰ সকলো কথা মহাপুৰুষজনাৰ বিষয়ে জানিব পাৰে। যিখিনি গ্ৰন্থ উন্মোচনী সভাত কোন কোন উপস্থিত আছিল? ইয়াতে আমি বিশেষভাৱে আমাৰ সদৌ কামৰূপ জিলা দেৱ দামোদৰ সংঘৰ সভাপতি সন্মানীয় তিলক চন্দ্ৰ শৰ্মা ডাঙৰীয়া থাকিলে, আমাৰ সদৌ কামৰূপ জিলা দেৱ দামোদৰ সংঘৰ প্ৰশাসন সচিব মাননীয় নৃপেন্দ্ৰ কুমাৰ ভাগৱতী ডাঙৰীয়া, প্ৰণকেশ্বৰ শৰ্মা ডাঙৰীয়া, এনেকৈ আমি বহু আমাৰ দামোদৰ সংঘৰ লগত জড়িত ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছিলোঁ। আমাৰ মাজত শেহতীয়াকৈ উপস্থিত হৈছে আমাৰ অসম মীন উন্নয়ন নিগমৰ উপাধ্যক্ষ মাননীয় নৱাৰুণ মেধি ডাঙৰীয়া। গতিকে এই সকলো ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকলে আহি আমাক যি এটা উৎসাহ উদ্দীপনা যোগাই আমাৰ এই স্মৃতিগ্ৰন্থখন প্ৰকাশ কৰাত সহায় কৰে, তেখেতসকললৈ আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা জাক জমকতাৰে আমি এই উৎসৱটি আজি আমি পালন কৰিলোঁ। আমাৰ এটা উৎসৱ মুখৰ এটা পৰিৱেশে আমাৰ সৃষ্টি হৈছিল। আমাৰ ভাল লাগিলে। আমি খুব